हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD क्रिएशन স্বাভিমান ধাৰাবাহিকৰ যোৱাটো খণ্ডত দেখিবলৈ পাইছিল যে অনিৰুদ্ধৰ মাক আৰু কাবেৰীৰ কথাবিলাক আৰাধ্যাই মোবাইলত ৰেকৰ্ডিং কৰি থৈছিল আৰু সেই কথাবিলাক অনিৰুদ্ধক শুনাই দিয়াত অনিৰুদ্ধই মাক আৰু কাবেৰীৰ সকলো কথা গম পাইছিল আৰু অনিৰুদ্ধ বহুত বেছি ভাঙি পৰিছিল। ইয়াৰ পিছত কাবেৰী আৰাধ্যাৰ ওচৰত আহি কৈছিল মই ইমান বেয়া মানুহ নহয়, মোক পৰিস্থিতিয়েহে বেয়া হ'বলৈ বাধ্য কৰাইছে। আৰু আজিৰ খণ্ডটোত কাবেৰীয়ে বাৰু আৰাধ্যাক ক্ষমা খুজিবনে দেখিবলৈ পাব স্বাভিমান নামৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত। ইফালে অনিৰুদ্ধৰ মাকে অনিৰুদ্ধক কৈছিল যে তই দেউতাৰ নামত শপত খাই কাবেৰীক বিয়া কৰাম বুলি কৈছিলি, এতিয়া তই দেউতাৰ নামত খোৱা শপতৰ মূল্য ৰাখা নে নাৰাখা মই চাম। গতিকে এতিয়া বাৰু অনিৰুদ্ধ বিপদত পৰিব নেকি, অনিৰুদ্ধই কাবেৰীক বিয়া কৰাবনে দেখিবলৈ পাব স্বাভিমান নামৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত। স্বাভিমান ধাৰাবাহিকখন চাই আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।